কাৰণটো হ'ল কি এই যিটো মাছ অনা হৈছে এইটো আমি গুৱাহাটীৰ পৰা আনিছোঁ। এই মাছটোৱে আমাৰ মাছৰ যিটো মহৰ যিটো লাভা হয় সেই লাভাটো বা মহ ধৰক মহ ওলাই আছে সেই মহখিনি খায় আৰু এই লাভাটো খাই পেলাই গোটেই মহৰ হেৰিটো ধ্বংস কৰি দিয়ে, বংশভিত্তিত ধ্বংস কৰে। গতিকে এইটো মাছটো গুৱাহাটীৰ পৰা আমি আজি আমাৰ বৰপথাৰ পৌৰসভা এলেকাত মেলা হৈছে। বিশেষকৈ 6টা জেগা লোৱা হৈছে। কালিবাৰী পৌৰসভা এলেকা আজি অফিচত লোৱা হৈছে, তাৰপৰা শিঙিমাৰী আৰু আপোনাৰ হস্পিটেল এই 3 জেগাত বিশেষকৈ লোৱা হৈছে। মুঠ 6 জেগাত আজি হেৰি কৰা হ'ব আৰু এই মাছটো মেলা হ'ব। মাছটোৰ নাম কি ক'লে? জাতি মাছ। যোৱা দুদিনৰ আগত সৰু পথাৰত এখন মিটিং হৈছিলে, সভা হৈছিলে গোলাঘাট মহানগৰ উদ্যোগত। স্বাস্থ্য বিভাগে সভাখন অনুষ্ঠিত কৰিছে। তাতে এই কথাখিনি আলোচনা হৈছিলে যে আগন্তুক এই 3টা মাহ মানে এই বৰ্তমান মাহটো আচলতে মেলেৰিয়া প্ৰতিষেধক মাহ হিচাপে ইতিমধ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে মাহ হিচাপে, আৰু তাৰ সম্পৰ্কতে মানে প্ৰচাৰ প্ৰসাৰৰ বাবে যোৱা দুদিনৰ আগত এখন সভা হৈছিলে। সভাতে এই কথাখিনি ওলাইছিলে যে বৰপথাৰ অঞ্চলত যদি কোনোবা জেগাত মহে কণীৰ পৰা পানীত ক'ৰবাত জমা যদি হৈ আছে, তাত এনেকুৱা ধৰণৰ এই মহৰ পলু খোৱা মাছ আনি ইয়াত মেলিব পৰা যায়। তেতিয়া মই কৈছোঁ যে বৰপথাৰ অঞ্চলটো আপোনালোকে অলপ মেলিব পাৰিব, যিহেতু আমাৰ কিছু কিছু জেগা আছে য'ত ৱাটাৰ লুটিং হৈ থাকে। সেই ৱাটাৰ লুটিং হৈ থকা জেগাখিনিত যদি আপোনালোকে এই মাছটো মেলি দিয়ে, তেতিয়াহ'লে মেলেৰিয়াটো আচলতে স্প্ৰেড হোৱাৰ পৰা বহুত আমি সকাহ পাওঁ, যিহেতু তাত পানী জমা হৈ থকা অৱস্থাত তাতে মহে কণী পাৰে, কণী পৰাৰ পিছত তাতে আকৌ মহ যোগ হয়। আমাৰ খাল বিলবোৰ তেনেকুৱাও আছে, কিছু আমাৰ নলাবোৰতো তেনেকুৱাকৈ ক'ৰবাত ক'ৰবাত পানীবোৰ জমা হৈ থাকে, তাতে মহে কণী পাৰে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে অলপ মাছ আমাকো দিব। আৰু কেইটামান জেগা আমি চিনাক্ত কৰিছোঁ, বিশেষকৈ আমি মহল ৰাস্তাত বৰপথাৰৰ পৰা তেনালী যোৱা যিটো ৰাস্তা, তাত খালত অলপ আমাৰ পানী থাকে। তাৰ লগতে কালিবাৰী অঞ্চলৰ এডোখৰ জেগা আছে, তাৰ লগতে বৰপথাৰ এডোখৰ জেগা আছে কালিকুমা পথ বুলি কয়। তাত যোৱা বছৰ তাত টাইফইড বেমাৰ হৈছিলে, তাত এগৰাকী পুৰুষৰ টাইফইড বেমাৰ হৈ তেখেত ঢুকাইছিলে। সেইকাৰণে হৈছে তাতো আমি মাছটো মেলাৰ কথা চিন্তা কৰি পেলাই তাতো মেলাৰ ব্যৱস্থা কৰিছোঁ। অলপ পাৰিলে বেমাৰটো নোহোৱাৰ বাবে কিছু প্ৰচেষ্টা আমিও পৌৰসভাৰ ফালৰ পৰা আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ আৰু চাওঁ কেনেদৰে কি কৰিব পৰা যায়। যদি পৰা যায় মেলেৰিয়াটো যদি আমাৰ সমূলঞ্চে যদি অসমৰ পৰা নাইকিয়া কৰিব পৰা যায় ভালেই, যিহেতু বৰপথাৰ অঞ্চলটো কাৰ্বি আংলঙৰ লগত লাগি থকা এটা অঞ্চল, আৰু কাৰ্বি আংলঙৰ ফালৰ পৰা এই মেলেৰিয়া প্ৰাদুৰ্ভাৱ মানে মহখিনিক সেইফালৰ পৰা আমি তেনেকুৱা ধৰণৰ তেখেতসকলক আমি কৈছোঁ যে আপোনালোকে সেইফালেও অকণমান আমাক প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা কৰি দিয়ক। আৰু লাহে লাহে দেখা গৈছে স্বাস্থ্য বিভাগৰ লগতে আমি কিছু কাম কৰাৰ ফলত এই অঞ্চলত কিছু মেলেৰিয়া প্ৰাদুৰ্ভাৱটো কমি গৈছে, আৰু সমূলঞ্চে আমি মেলেৰিয়াক আমি নাশ কৰিব লাগিব। তাৰ কাৰণে এই ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।